চেয়ারম্যান বাছনি কৰা হ'ল আপোনাক বাছনি কৰিছে আপোনাৰ নামটো কি আৰু কিমান জনক সমৰ্থন দিছিলে কি ক'ব মোৰ নাম ৰজিনা বেগম আৰু মোক 7 জনে সমৰ্থন কৰিলে কোনটো আঞ্চলিক পঞ্চায়তৰ আপুনি মই কাৱৈমাৰী জিপিৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আপুনি কোনটো ৰাজনৈতিক দলক সমৰ্থন কৰে বিজেপি দল আগন্তুক দিনত আপুনি কেনেধৰণে আগবাঢ়ি যাব যিহেতু আপোনাক নতুনকৈ দায়িত্ব দিয়া হৈছে সেইটোৱে আগন্তুক দিনত মই আগৰে পৰাই মই দুখীয়া মানুহক চাই আহিছোঁ এতিয়াও মই দুখীয়া মানুহক মহিলা মানুহক মই চাম এইটো আগুৱাই যোৱাত আপোনাৰ নাম কি বুলি ক'লে মোৰ নাম ৰজিনা বেগম আপোনাৰ শিক্ষাগত মই SS পাছ কৰিছোঁ যেহেতু ৰাইজে আপোনাক ভোট দি নিৰ্বাচন কৰিছে আজি আপোনাৰ গুৰু দায়িত্ব আজি আপুনি গ্ৰহণ কৰিছে ৰাইজলৈ কি আপুনি ৰাইজলৈ মই এটাই ধন্যবাদ জনালোঁ মই দুখীয়া মানুহৰ লগত আছিলোঁ থাকিম আৰু থাকিমেই মই দুখীয়াৰ লগত সদায় থাকিম আৰু আমাৰ বিশেষকৈ আমাৰ মহিলাসকলৰ লগত থাকিম আমাৰ গোটৰ বাইদেউ আছে যিবিলাক LRG বাইদেউ আছে CRP বাইদেউ আছে আৰু আমাৰ NRM বাইদেউসকল আছে মই সকলোৰে লগতে মই মিলি থাকিম ব্লক চেয়াৰমেনটোকে আজি আপোনালোকৰ সিলেকশ্যন হৈছে না ইলেকশ্যন হৈছে ইলেকশ্যনত হৈছে আপুনি কিমানটা ভোট লাভ কৰিছিলে 7খন মোৰ কিমানটা ভোট আছিলে টোটেল 12 প্ৰতিদ্বন্দ্বী কেইজন আছে 2জন মই কাঠখৰা গাঁও পঞ্চায়তৰ হালিমাগতুৰ মুঠ সভানেত্ৰী হিচাপে সকলোৱে মোক সমৰ্থন দিছে 6জন ৱাৰ্ডত আৰু মই ৰাইজৰ দুৰ্নীতিৰ পৰা মুক্ত চেষ্টা কৰিম আৰু ৰাইজৰ উন্নতিৰ কাৰণে মই কাম কৰিম আপোনালোকৰ কি সিলেকশ্যন হৈছিল না ভোটিং হৈছিল কিমানটা ভোটৰ ব্যৱধান জয় হৈছে 6-4 মই সভাপতি আপুনি হৈছে হয় নাম কি আপোনাৰ হালিমা খাতুন আৰু উপসভাপতি যে কাক নিৰ্বাচিত কৰিছে নাম কি কথা লিলুবা খাতুন আপুনি কোনটো দল সমৰ্থন বিজেপি দলৰ আপোনাৰ নামটো কি বুলি ক'লে হালিমা খাতুন